এটা বিগ ব্ৰেকিং জনাব বিচাৰিছো বৰঝাৰ বিমানবন্দৰত শ্যামকানু মহন্ত বিমানবন্দৰৰ বিশ্ৰাম কক্ষত আছে শ্যামকানু মহন্ত কিছু সময়ৰ পাছতে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে বিমানবন্দৰৰ বিশ্ৰাম কক্ষত আছে শ্যামকানু মহন্ত কিছু সময়ৰ পাছতে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে শ্যামকানু মহন্ত আৰু বৰ্তমান সময়ছোৱাত বিমানবন্দৰৰ বিশ্ৰাম কক্ষত আছে শ্যামকানু মহন্ত নিৰাপত্তা বেষ্টনী কটকটীয়া গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বিমানবন্দৰৰ বিশ্ৰাম কক্ষত আছে শ্যামকানু মহন্ত পুনৰ এবাৰ উল্লেখ কৰিছোঁ এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত আছে শ্যামকানু মহন্ত বিমানযোগে যেহেতু ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে বিমানবন্দৰৰ বিশ্ৰাম কক্ষত আছে শ্যামকানু মহন্ত কিছু সময়ৰ পাছতে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে ইতিমধ্যে তৎপৰতা গ্ৰহণ কৰিছে এছআইটিৰ দলটোৱে শ্যামকানু মহন্তৰ বাসগৃহত বৰ্তমান সময়ছোৱাত অভিযান চলাই আছে তাৰ মাজতে শ্যামকানু মহন্ত বৰ্তমান আছে বৰঝাৰ বিমানবন্দৰৰ বিশ্ৰাম কক্ষত ওলাই অহা নাই বাহিৰলৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় চিফ ৰিপৰ্টাৰ অগ্নিব গগৈ এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে অগ্নিব এই মুহূৰ্তত আমি ব্ৰেকিংটো যিহেতু জনাইছোঁ বৰঝাৰ বিমানবন্দৰত আছে শ্যামকানু মহন্ত আৰু বিশ্ৰাম কক্ষত আছে আৰু যিকোনো মুহূৰ্তত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হ'ব অগ্নিব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে শ্যামকানু মহন্ত যি জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল সেই শ্যামকানু মহন্ত বৰ্তমান গুৱাহাটীত আহি পাইছে বৰ্তমান গুৱাহাটী বিমানবন্দৰৰ বিশ্ৰাম কক্ষ লঞ্চ বুলি যিটো কোৱা হয় তাত ৰখা হৈছে প্ৰচুৰ নিৰাপত্তা বেষ্টনীৰ মাজত তেখেতক ৰখা হৈছে মই কালিয়ে এটা কথা আমাৰ হাতলৈ এটা খবৰ আহিছিল যে শ্যামকানু মহন্ত আজি বিয়লিৰ ভাগত গুৱাহাটীত উপস্থিত হ'ব আৰু গ্ৰুপ বিমানযোগে যি গ্ৰুপ এয়াৰলাইন্সৰ এখন বিমানযোগে তেখেত গুৱাহাটীলৈ আহিব আৰু এই কথা এক প্ৰকাৰ নিশ্চিত কৰা হৈছিল আৰু পুৱাৰ সময়ত পুনৰ এই খবৰটো আহিল যে যিখন ছিংগাপুৰৰ পৰা পোনপটীয়া বিমান গুৱাহাটীলৈ আহে সেই বিমানখনতে শ্যামকানু মহন্ত গুৱাহাটীলৈ আহিছে আৰু বৰ্তমান অৱস্থাত প্ৰচুৰ নিৰাপত্তা বেষ্টনীৰ মাজত তেখেতক বিশ্ৰাম কক্ষত ৰখা হৈছে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ৰাতিপুৱাৰে পৰা এটা অভিযান ইতিমধ্যে আৰম্ভ কৰি দিছে চিএম ভিজিলেন্সে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ বাবে আৰু ইতিমধ্যে কেইবাটাও দলে বিভিন্ন ঠাইত অৱস্থান গ্ৰহণ কৰিছে আপোনালোকে নিশ্চয়কৈ কিছু সময়ৰ আগতে দেখিছে যে শ্যামকানু মহন্তৰ যি গীতানগৰত থকা যিটো অট্টালিকা তাত ইতিমধ্যে ৰজি কলিতাৰ নেতৃত্বত এটা দল তাত আছে আৰু এটা দল বিমানবন্দৰলৈ পঠোৱা হৈছে গুৱাহাটী বিমানবন্দৰলৈ আৰু এটা দল ইতিমধ্যে নতুন দিল্লীত আছে গতিকে এটা কথা কোৱা হৈছিল যে নতুন দিল্লীৰ পৰা হয়তো গ্ৰেপ্তাৰ কৰা হ'ব নেকি এনেকুৱা ধৰণৰ কথাও আহিছিল ইতিমধ্যে সুৰক্ষাৰ কথা আহিছে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছত কিন্তু এক প্ৰকাৰ এই মুহূৰ্তত নিশ্চিত যে যিকোনো মুহূৰ্তত চিএম ভিজিলেন্সে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু এই খবৰ একেবাৰে নিশ্চিত বিমানবন্দৰৰ ভিতৰৰ পৰা এটা খবৰ আহিছে যে শ্যামকানু মহন্ত প্ৰায় 2 বজাত তেখেতে গুৱাহাটী আহি পাইছে ছিংগাপুৰৰ গ্ৰুপ এয়াৰলাইন্সৰ বিমানযোগে আৰু তেখেতক বৰ্তমান বিশ্ৰাম কক্ষত ৰখা হৈছে প্ৰচুৰ নিৰাপত্তা ব্যৱস্থা তাত দিয়া হৈছে আৰু কাকোৱেই প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু এয়াৰপৰ্ট অথৰিটিয়ে এটা কথা কৈছে যে ইয়াত পবিত্ৰ মাৰ্ঘেৰিটা থকা বুলি তেওঁলোকে কৈছে যে পবিত্ৰ মাৰ্ঘেৰিটা কোনোবাই সুধিলে পবিত্ৰ মাৰ্ঘেৰিটা ইয়াত আছে বুলি ক'বলৈ কোৱা হৈছে কিন্তু এক প্ৰকাৰ নিশ্চিত তাত প্ৰত্যক্ষদৰ্শীয়ে ইতিমধ্যে নিশ্চিত কৰিছে যে শ্যামকানু মহন্ত বিশ্ৰাম কক্ষত আছে আৰু তাত কাকোৱেই প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই তাত আৰক্ষী CRPF সেই কথাটো ঘেৰি ৰাখিছে এছআইটিৰ দলৰ কোনো সদস্য গৈ উপস্থিত হৈছে এতিয়ালৈকে বৰঝাৰ বিমানবন্দৰত অগ্নিব এটা কথা মন কৰিব লাগিব যে শ্যামকানু মহন্তৰ গ্ৰেপ্তাৰৰ বাহিৰে বা আত্মসমৰ্পণৰ বাহিৰে কোনো গত্যন্তৰ নাছিল শ্যামকানু মহন্ত যদি পলায়ন কৰিলেহেঁতেন তাৰ পাছত তেওঁ ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হ'লহেঁতেন আৰু শ্যামকানু মহন্তৰ লগত ইতিমধ্যে এটা কথা কোৱা হৈছে যে শ্যামকানু মহন্তই আত্মসমৰ্পণ কৰিবই লাগিব বা আত্মসমৰ্পণ কৰিলেও তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব তেওঁ পলাই যাব ক'ত অসমীয়াৰ যিগৰাকী হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে তেখেত জড়িত জুবিন গাৰ্গৰ শাৰীৰিকভাৱে তেখেত অসুস্থ আছিল তেখেতক জোৰ জবৰদস্তি ছিংগাপুৰলৈ লৈ যোৱা মূল মানুহজনেই আছিল শ্যামকানু মহন্ত গতিকে এই শ্যামকানু মহন্ত পলায়ন কৰি কিমান দিন বাহিৰত থাকিব কিমান দিন বিদেশত থাকিব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছিল তেওঁৰ লগত যোগাযোগ ইতিমধ্যে নিশ্চিত কৰা হৈছিল কালিও বহুতে তেখেতক দেখিছিল যে তেখেতে টেলিভিশ্যনৰ লাইভ টক শ্ব' তেখেতে চাই আছে এনেকুৱা ধৰণৰ কথা ওলাইছিল আৰু শেহতীয়াকৈ কালি আমাৰ হাতত যিটো খবৰ আছিল যে ছিংগাপুৰ এয়াৰলাইন্সত মন কৰিব যে ছিংগাপুৰৰ পৰা দুখন পোনপটীয়া ফ্লাইট গুৱাহাটীলৈ থাকে সেয়া থাকে বৃহস্পতিবাৰ আৰু দেওবাৰে আৰু ছিংগাপুৰত তেওঁ কেইবাদিনো ধৰি আত্মগোপন কৰি আছিল
তালৈ তেখেতে অৰ্থাৎ আপুনি যিটো তথ্য দিছে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ নশ্বৰ দেহৰ লগত দিল্লীলৈ অহা নাছিল, তেওঁ ছিংগাপুৰতে আছিল ইমান দিন। তেওঁ অসমলৈ আহিব কেতিয়া? তেওঁ সাহসেই নাছিল সেই সাহস। দিল্লীলৈকে অহা নাছিল। তেওঁ কি সাহসত তেওঁ অসমলৈ আহিব? আনকি তেওঁ প্ৰায় 18জনীয়া এটা টীম, যি টীম টেকনিকেল টীমৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ টীম, সেই টীমটোকো এৰি তেওঁ আত্মগোপন কৰিছিল। তেওঁলোকৰ লগত কোনো ধৰণৰ কণ্টেক্ট নাছিল। আজি 25 তাৰিখ হয়তো শ্যামকানু মহন্তৰ লগত আন যিসকল ব্যক্তি আছিল তেওঁলোকো অহাৰ কথা আছিল, কিন্তু শ্যামকানু মহন্ত আজি 3-4 দিন ধৰি তেওঁ আত্মগোপন কৰি আছিল। আৰু আত্মগোপন কৰাৰ পিছত আজি তেখেতে পুৱাৰ ভাগত এখন বিশেষ ছিংগাপুৰৰ পৰা যিখন গ্ৰ'ক এয়াৰলাইন্সৰ বিমান, সেই বিমানখনতে তেখেত গুৱাহাটীলৈ আহিছে। আৰু এই কথা নিশ্চিত আৰু কিছু সময়ৰ পিছতে তেখেতক গুৱাহাটী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ব। অগ্নিম, আৰু এটা তথ্য আপোনাৰ পৰা এই মুহূৰ্তত একেলগে মই জানি ল'ব বিচাৰিছোঁ, সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভত নিশ্চিত কিবা তথ্য এতিয়ালৈকে পাইছে নেকি? সিদ্ধাৰ্থ শৰ্মা বৰ্তমান এটা সূত্ৰই কৈ আছিল যে যিখিনি খুব ঘনিষ্ঠ সিদ্ধাৰ্থ শৰ্মাৰ লগত, তেওঁলোকে এটা কথা কৈছিল যে সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে শ্বিলঙত থকা বুলি কোৱা হৈছে, কিন্তু এটা সূত্ৰ ইতিমধ্যে নিশ্চিত কৰিছে তেওঁ হয়তো গুৱাহাটীত আছে। আৰু গুৱাহাটীত থকাৰ পিছত তেখেতৰ গ্ৰেপ্তাৰৰ বাবে অভিযান চলোৱা আছে। কিছু সময়ৰ আগতে আমি কিছুমান ভিজুৱেল দিছিলোঁ যে CIDৰ কাৰ্যালয়ত কেনেধৰণে তৎপৰতা চলোৱা দেখা গৈছে। কেইবাটাও টীম বিভক্ত হৈ তেওঁলোকে ইতিমধ্যে অভিযানৰ বাবে আৰম্ভ হৈ গৈছে। কিন্তু এই মুহূৰ্তত পাৰ্থ মই এটা কথা কওঁ যে একশ্যন ইতিমধ্যে আৰম্ভ হৈছে। CIDয়ে আজিৰ ভিতৰতে 2টা কালপ্ৰিট, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক আজিৰ দিনটোত তেওঁলোকে গ্ৰেপ্তাৰ কৰিবই লাগিব আৰু তেওঁলোকে কৰিবই। আৰু এই কথা ইতিমধ্যে নিশ্চিত কৰা হৈছে। পাৰ্থ, ঠিক আছে অগ্নিম, আপুনি খবৰ ৰাখক, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।